নিশিতা গোস্বামীক বয়কট কৰিব লাগে অসমত। কাৰণ নিশিতা গোস্বামীয়ে কিন্তু গোটেইখিনি কথা তেওঁ ভালদৰে গম পায়। কাৰণ নিশিতা গোস্বামীয়ে নৰ্থ ইষ্ট ফেষ্টিভেলত গৈছিল ছিংগাপুৰত, যাই গোটেইখিনি ঘটনা তেওঁৰ ফালৰ পৰা তেওঁ গম পাইছে, কিন্তু তেওঁৰ মুখেৰে আমি যোৱাকালিলৈকে একো এটা গম পোৱা নাই। যোৱাকালি যেতিয়া এজনী ছোৱালীয়ে মানে তেওঁ ইউটিউবত ভিডিঅ' বনাই, তেওঁৰ মুখেৰে শুনি মই ভাবিছিলো তেওঁ চাগে ভিউচৰ বাবে নিশিতা গোস্বামীৰ নামটো লৈছে। কাৰণ নিশিতা গোস্বামীয়ে কিমান আগৰ পৰাই জুবিন দাৰ লগত জড়িত, তেওঁলোকৰ চিনেমাৰ লগত জড়িত, আৰু ইমান সৰু সুৰা মানুহ নিশিতা গোস্বামী নহয়। গতিকে তেওঁ যে এনেকুৱা ধৰণৰ কামবোৰ কৰিব মই ভবা নাছিলো, কিন্তু পিছত গম পালো যে সাংবাদিকে যেতিয়া তেওঁক প্ৰশ্ন কৰিছে, তেওঁ স্বীকাৰ কৰিছে হয় নৰ্থ ইষ্ট ফেষ্টিভেলত নিশিতা গোস্বামীয়ে গৈছিল। কিন্তু কিহৰ বাবে তেওঁ ইমান দিনে মনে মনে আছিলে? নিশিতা গোস্বামীয়ে মনে মনে থকাৰ একমাত্ৰ কাৰণটো হৈছে শ্যামকানু মহন্ত। সেই শ্যামকানু মহন্ত নামৰ মানুহজনৰ লগত সম্পৰ্কটো নিশিতা গোস্বামীয়ে বেয়া কৰিব বিচৰা নাছিলে। কাৰণ এই শ্যামকানু মহন্তই বছৰ বছৰ ধৰি কিবা নহয় কিবা এটা পাতিয়ে থাকে। নৰ্থ ইষ্ট ফেষ্টিভেলে হওক, ৰঙালী কিবা উৎসৱে হওক, তেওঁ ডাঙৰ ডাঙৰ এটা প্লেটফৰ্ম বুলি নিশিতা গোস্বামীয়ে ভাবিলে। কাৰণ শ্যামকানু মহন্তৰ লগত যদি নিশিতা গোস্বামী বেয়া হয়, তেওঁ হয়তো প্ৰগ্ৰেমৰ কাৰণে নামাতিব। সেইবাবে নিশিতা গোস্বামীয়ে শ্যামকানু মহন্তৰ লগত ভালে থাকিবৰ বাবে সকলোবোৰ কথা মাত মতা নাছিলে। সেইবাবে নিশিতা গোস্বামীয়ে ভাবিছে যে জুবিন দাটো মৰিয়ে গৈছে, তেওঁৰ লগত থাকিনো মই কি পাম? যোনে আছে, যোনে ডাঙৰ এটা প্লেটফৰ্ম, শ্যামকানু মহন্তক এটা ডাঙৰ প্লেটফৰ্ম বুলি ভাবিছে, য'ত মানে তেওঁ মানে প্ৰতি বছৰে ডাঙৰ ডাঙৰ কিবা এটা কাম পাব, বহুত পইচা ঘটিব, তেনেকুৱা ধৰণে নিশিতা গোস্বামীয়ে ভাবিছে। আৰু সেইবাবে মৃত্যুৰ খবৰটো পায়ো তেওঁৰ মুখেৰে কিন্তু আমি জানিব পৰা নাছিলো। তেওঁ কেৱল ফেচবুকতে হওক, ইনষ্টাগ্ৰামতে হওক এটা ষ্টৰি লগাইছে, শ্ৰদ্ধাঞ্জলি জনাইছে। তেওঁ যে সেই অংশত ভাগ লৈছিলে, তেওঁ যে নৰ্থ ইষ্ট ফেষ্টিভেলত আছিলে, তেওঁ এনে কিবা এটা খবৰ হলে ইউটিউবত বা ফেচবুকত ভিডিঅ' বনাই পষ্ট কৰে। কিন্তু এতিয়া কিন্তু সেই কথাবোৰ আমি দেখিবলৈ পোৱা নাই। মানে সাংবাদিকৰ ওচৰত যায়ো কথাবিলাক ক্লিয়াৰ কৰি দিব পাৰিলে হয়, কিন্তু কৰা নাই। যেতিয়া সকলোৰে মুখত নিশিতা গোস্বামীৰ নামটো ওলাইছে, তেতিয়া সাংবাদিকৰ ওচৰত স্বীকাৰ কৰিছে। আৰু এনেকৈ হলে নহব, সেইবাবে নিশিতা গোস্বামীক বয়কট কৰিব লাগিব। কাৰণ এইটো ইমান সৰু কথা নহয়। তেওঁ সকলোবোৰ কথা জানিও নিমাত হৈ আছে। জুবিন দা হেৰাই গৈছে, তেওঁৰ আফচোচ লগা নাই। তেওঁ যে পইচা কেইটা নাপালে সেইটোতহে আফচোচ লাগি আছে। গতিকে নিশিতা গোস্বামীয়ে বহুত বেছি অন্যায় কৰিছে জুবিন দাৰ লগত। আপোনালোকৰ মতামত কমেন্ট কৰি জনাব। আৰু এটা বস্তু বহুত বেছি ভাল লাগিছে অসমবাসী ৰাইজৰ লগতে মোৰ, জুবিন দাই মানে জীয়াই থকাতে যিমানখিনি কাম কৰিছে, মৃত্যুৰ পিছতো মানে সিমানখিনি কাম কৰিলে, অভিলেখ ৰচনা কৰিলে। বিশ্বৰ ভিতৰত 4 নম্বৰত আছে যে জুবিন দাৰ মৃত্যুৰ পিছত ইমান অনুৰাগীয়ে তেওঁক মানে বিদায় দিবৰ বাবে আহিছে, 4 নম্বৰত আহি পৰিছে। এয়া অভিলেখ। আৰু গোটেই বিশ্বই আজি গম পাইছে জুবিন গাৰ্গ কোন হয়। মানে জুবিন গাৰ্গৰ গান আমি অসমত শুনিছো, অসমৰ মানুহে জানে জুবিন গাৰ্গ কোনি, বাহিৰত হয়তো ইমান বেছি জনা নাছিলে। হয়তো দুই এজনে জানিছিলে গান গাই থকা সময়ত, যেতিয়া বলিউডত নাই বা বাহিৰা কাণ্ট্ৰি বিলাকত বা বাহিৰা ৰাজ্যবিলাকত যেতিয়া একো গান গোৱা নাছিলে, অকল অসমৰ কাৰণে কাম কৰি আছিলে, তেতিয়া হয়তো পাহৰি গৈছিলে। এতিয়া মানে মই কিছুমান পোষ্টত কমেন্ট দেখিছো যে হু ইজ জুবিন গাৰ্গ, মানে জুবিন গাৰ্গ কোনে হয় সুধিছে কিছুমান মানুহে। এতিয়া আমি হয়তো তেওঁক উত্তৰ দিব নালাগে জুবিন গাৰ্গ কোনে, এনেকৈ যোনে প্ৰশ্ন কৰিছে তেওঁলোকে হয়তো নিজেই গম পাইছে। আৰু কাৰণ গোটেই বিশ্বই যেতিয়া জুবিন গাৰ্গক আজি চিনি পাইছে, তাতকৈ আৰু ডাঙৰ কথা অসমৰ কাৰণে কি হব পাৰে, জুবিন দাৰ কাৰণে কি হব পাৰে। কিন্তু দুখ লাগিছে এইটোৱে যে আমাৰ সম্পদ এটা হেৰাই গল। গতিকে আমি মানে জুবিন দাক যোনে ষড়যন্ত্ৰ কৰি হত্যা কৰিছে, তেওঁ কিন্তু শাস্তি পাবই লাগিব, শাস্তি দিবই লাগিব। এয়া হৈছে আমাৰ দাবী। আৰু সেইবাবে সকলোৱে কিন্তু মাত মাতিব লাগিব জুবিন দাৰ বাবে।